চৰ্চালৈ আহিছে জনপ্ৰিয় কণ্ঠশিল্পী সত্যাৰ্থী বৰা। কণ্ঠশিল্পী সত্যাৰ্থী বৰাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটি বিশেষ পোষ্টে খুবেই চৰ্চাৰ বিষয় হৈ পৰিছে। এইবাৰ জুবিন গাৰ্গৰ লগ এৰিলে কণ্ঠশিল্পী সত্যাৰ্থী বৰাই। হয় বন্ধু-বান্ধৱীসকল, এইবাৰ বিহু মঞ্চত অকলেই গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী সত্যাৰ্থী বৰাই। প্ৰায়ে জুবিন গাৰ্গৰ লগত অনুষ্ঠান পৰিৱেশন কৰি অহা কণ্ঠশিল্পী সত্যাৰ্থী বৰাই এইবাৰ লগ এৰিলে জুবিন গাৰ্গৰ। জুবিনৰ অনুষ্ঠান মানেই ব্যতিক্ৰমী কথা, ঘটনা আৰু বিতৰ্কৰ সমাহাৰ। জুবিন গাৰ্গ অসমৰ এক অমূল্য সম্পদ। পিছে এই কথা জুবিন গাৰ্গে কেতিয়া উপলব্ধি কৰিব? কিছুদিন পূৰ্বে অনুষ্ঠান পৰিৱেশন কৰি অসমৰ সাৰ্থক জুবিন গাৰ্গে মঞ্চতে ঢলি পৰিছিল। বিশেষকৈ জুবিন গাৰ্গৰ এনেবোৰ দৃশ্যই শংকিত কৰি তোলে তেওঁৰ অনুৰাগীসকলক। হয়তো জুবিন গাৰ্গৰ এইটো অৱস্থা কোনেও চাব নিবিচাৰে। যোৱা 10 বছৰে জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰিছিল সত্যাৰ্থী বৰাই। 2015 চনৰ পৰাই জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰি অহা সত্যাৰ্থী বৰাই এইবাৰ লগ এৰিলে জুবিন গাৰ্গৰ। তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পোষ্টটিত লিখিছে, সৰুৰে পৰা মই সংগীত জগতখনৰ লগত জড়িত। 6ষ্ঠ শ্ৰেণীৰ পৰাই মই মঞ্চত গীত পৰিৱেশন কৰি আহিছোঁ। 2015ৰ পৰা 2025 চনলৈকে অসম ৰত্ন জুবিন গাৰ্গ দাদাৰ লগত মঞ্চত একেলগে গীত পৰিৱেশন কৰি আহিছোঁ। জুবিন দাদাৰ লগত থাকোঁতেই মই কেইবাখনো অসমীয়া চলচ্চিত্ৰ, মিছন চাইনা, আণ্ডাৰৱৰ্ল্ড, ৰত্নাকৰ আদিকে ধৰি বহু ছবিত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিলোঁ। যোৱা 10 বছৰে মই তেওঁৰ লগত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন দৰ্শকৰ মাজত গীত পৰিৱেশন কৰি বহুত অভিজ্ঞতা বুটলিলোঁ। অৱশ্যে মাজে সময়ে মই অকলশৰীয়াকৈও অসমৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ। আপোনালোকে মোৰ গীতসমূহক বহুত মৰমেৰে আদৰি লৈছে। সেয়েহে মই এইবাৰ আপোনালোকৰ আশীষ শিৰোগত কৰি অকলশৰীয়াকৈয়ে বিহু মঞ্চৰ বাবে সাজু হৈছোঁ। প্ৰস্তুতি প্ৰায় শেষ হৈছে।